বুল্লুটোত 7:30 বজালৈকে ৰখাই থলে 7:30 বজাত ৰখাই থৈ সেকেন্ড স্যাৰ আহি পেলাই মোক লগ দিলে লগ দি ক'লে যে মই যাব নোৱাৰো মই ৰঙিয়াত আপোনাক হেৰি কৰি দি আছো যোগাযোগ কৰি দি আছো মই ৰঙিয়াত ফোন কৰিলো ৰঙিয়াত ফোন কৰাৰ পিছতে মোক ক'লে যে আপুনি হেৰি কৰক থানালৈকে আহক তাতো মোক 1 ঘণ্টামান তেখেতে মানে ওলাই মিলি জাগা ৰেড কৰালৈকে 9টা বাজি গ'ল 9টা বজাত যাই আমি মানে ঘাটিত যেতিয়া সোমাও চোৰকিটা পিছফালে বহি আছে আৰু কচাই আগফালে আছে আমি যেতিয়া পুলিচ ঘেৰাও কৰিলো জাগাটো সিহঁতে পিছফালে গোটাই দৌৰি ওলাই গেল তিনিজন চোৰ আমাৰ গাঁৱৰ 2টা কোৱাৰপুৰৰ এটা দকোৱাৰ আমি স্পষ্টকে মই পৰহি দিনাতেই থানাত এজাহাৰ দিলো 3জন মানুহৰ আসামী নাম লৈ পেলাই মোৰ ঘৰ এতিয়ালৈকে পিউ ভিজিট কৰা নাই হাজো থানাই আৰু আজি আমাৰ ওপৰত কেছ দিছে কিবা ঘৰ ভাঙা বুলি 4জন মানুহৰ ওপৰত সেই 4জন মানুহ আমি গোটে 6টাৰ পৰা ৰাতি 6টালৈকে মেজিষ্ট্ৰেট ছাৰে মানে সিজ কৰা বস্তুখিনি মানে চিন নকৰালৈকে 6টা বজালৈকে আমি তাতে আছো আহি ফেলে আমাৰ ওপৰত আজি এজাহাৰ লৈ আছে হাজো থানাই যে আপোনালোকে ঘৰ ভাঙিছে মই তেতিয়া কৈছো ঘৰ ভাঙাটো সঁচা আমি অকল এটো ঘৰে ভাঙা নাই আৰু আমি দুকুৱাটো নলবাৰীটো ঘৰ ভাঙিছো আৰু 2টা আমাৰ সমাজৰ মানুহে ঘৰ ভাঙিছে এটো ঠিক আছে এটা এই অলপ যাওয়ার পিছতে মোৰ ভাইটি এটা দাদাৰ খুৰাৰ লৰা ভাই এটাই বুল্লুটোত মানে স্কুলৰ চলি আনা নিয়া কৰে এইবিলাক স্কুলৰ চলি আনা নিয়া কৰে স্কুলৰ চলি আনা নিয়া কৰান্তে যি ঘৰ মানে ভিত্তি মোৰ মই যিটো চোৰৰ বাপেকক মানে আমি মানে ৰাইজে একো কোৱা নাই তেওঁ মানে কৈছে যে তোৰ মানে তই মানুহ চিনি পোৱা নাই তোৰ পেটত চুৰি ভৰাই দিম তই মানুহ চিনি পোৱা নাই তাৰ পিছত আমি আকৌ হেতা দি যেতিয়া যাওঁ সেইফালৰ পৰা মানে গৰু চুৰ কাটা কোনবা আস্তিক বোলে আছে লতেৰা সিহঁতৰ ঘৰতো গাড়ীৰ মহল আছে গৰু কাটা মহল আছে সেই 6জন মান মানুহে লাঠি দাকান লৈ মানে আমাক আৰু আক্ৰমণ কৰাৰ কাৰণে আসি গতিকে এইটো মানে প্ৰশাসনক মই কাটাৰ অনুৰোধ জনাও যে মোৰ গৰু 2টা চুৰ হবার আজি 3 দিন হল কি কাৰণত মানে মোৰ বস্তুটো আজি হাজো থানাৰ ওসি ছাৰে মোৰ মানে পিউটো চাবা নললে মই এইটো মুখ্যমন্ত্ৰী মহোদয়ক কাটাৰভাৱে অনুৰোধ জনাম আৰু গৰুৰ গাঁঠি আমাৰ কোৱাৰপুৰত যিখিনি আছে আমি ৰাইজে দেখাই দিম এখিনিৰ ওপৰত যাতে বিহিত ব্যৱস্থা লয় অতি সোনকালে এইটোৱে মোৰ চৰকাৰৰ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মানে মোৰ মানে বিশেষ অনুৰোধ আৰু বাকিখিনি আমাৰ ঘৰ ভাঙা কিবা ভাঙা এতিয়া আমি হাজো থানা ঘেৰাও কৰাম মই 50খন গাড়ী মাতিছো হাজো থানা ঘেৰাও কৰিম মই কিহৰ কাৰণে আমাৰ জায়গাটো মোৰ পিউটো কি কাৰণে নাছিলে মোৰ গৰু চুৰ হৈছে না নাই 4টা মানুহ নুসুধিলে তেহেতে মোৰ ঘৰত আজিলৈকে নাহিলে কি কাৰণত নাহিলে এইটো মানে মোক চৰকাৰৰ ওচৰত মোৰ এইটো দাবী মানে মই ভাৰতীয় নাগৰিক হয় না নহয় এইগিটা গৰুৰ পোৱালি এইটো পোৱালিৰ 2 মাহ 1.5 মাহ হৈছে চুৰি গৰুৰ পোৱালি 2টা এৰি পেলাই গৰু 2টা নি পেলাই মোৰ ৰঙিয়াত কাটিছে গোটেই মাল মই চিজ কৰি আনাৰ পিছতো হাজো থানাই মানে মোৰ আজিলৈকে মোৰ খবৰ লোৱা নাই আৰু চোৰে আজি মোৰ ৰাস্তাত মানে মোৰ স্কুলৰ ল'ৰা ছোৱালী মানে আগুৰি পেলাই আৰু মানে তেওঁলোকে মানে লাঠি জুং লৈ পেলাই তৰ্জন গৰ্জন কৰে আমাক